ইমান ধুনীয়া ফুল বাচিছে চাওকচোন, মোৰে ভাল লাগিছে কিন্তু। আৰু বহুকেইটা কালাৰত বৈছে। এইটো এটা ইমান ধুনীয়াকৈ চাওক, এয়া ইমান ধুনীয়াকৈ বৈছে। এযোৰ দুযোৰ নহয়, কেইবাযোৰ উলিয়াই দিছে। মই যেনেকৈ ভিডিঅ'টো বনাই আছোঁ আপোনালোকক মই দেখুৱাইছোঁ। এনেকৈ বৰ্তমান ব্যস্ত হৈ পৰিছে। ইমান ধুনীয়াকৈ ফুলবোৰ হেৰি কৰিছে, ফুলবোৰ বাচিছে। আৰু দেখিছেনে, অলপমান এনেকৈ দিছোঁ, এয়া এয়া দেখিছে, ইমান ধুনীয়া ধুনীয়া। আজিকালি পিছে কেৱল ৰীল বনাওঁতে ব্যস্ত হৈ নাথাকে, সেইটো কিছু একাংশ থাকে। আৰু তাৰোপৰি আমাৰ জীয়াৰী বোৱাৰী সকলোৱে ৰীলো বনাব, তাৰ সমান্তৰালকৈ এইবিলাক কামো কৰিব জানে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকে দেখিছে মই এখন তাঁতশালত বহি আছোঁ। আপোনালোকে আমাৰ গাঁওবোৰলৈ যেতিয়া আহিব, সেই তেতিয়াই এনেকৈ শিপিনীসকল তাঁতত ব্যস্ত হৈ থকা দেখিবলৈ পাব। বিশেষকৈ বহাগৰ সময়ত কোনোবাই যদি ৰুমাল লগাব, কোনোবাই গামোচা, কোনোবাই আকৌ এনেদৰে চাদৰ ওপৰত ব্যস্ত হৈ পৰে। আমাৰ ইয়াৰ জীয়ৰী বোৱাৰী সকলোৱে তাঁত বোৱাত বহুত পাকৈত। এয়া দেখিছেনে, মই মামা ঘৰলৈ বুলি আহিছিলোঁ। মোৰ মামা ঘৰ হৈছে মুদৈবিল গাঁৱতেই। গাঁৱৰ মূৰতে মোৰ জেঠাই ঘৰো আছে। জেঠাই ঘৰলৈ আহিলোঁ, ৰুমিহঁতৰ ঘৰত আছোঁ। আৰু ৰুমিয়ে যেতিয়া ভিতৰলৈ সোমাই আহিলোঁ, তাঁতৰ শব্দ শুনিবলৈ পালোঁ। তাঁত বোৱাত ব্যস্ত হৈ আছিল। ইমান ধুনীয়াকৈ তাঁতশালত ব্যস্ত আপুনি দেখিছে। এয়া চাদৰ লগাইছে, হাতে বোৱা চাদৰ। ইমান ধুনীয়াকৈ এনেদৰে বৰ্তমান সময়ত যিটো মানে ব্যস্ততা দেখিবলৈ পোৱা গৈছে। কেৱল ইয়াতেই নহয়, আমাৰ গাঁও অঞ্চলবোৰত এনেদৰে বিশেষকৈ বহাগ মাহ আহিলে যে গাত ততেই নাইকিয়া হয়। আৰু এনেকৈ বৰ্তমান ব্যস্ত হৈ পৰিছে। আপুনি চাওকচোন কিমান ধুনীয়াকৈ বৈছে। আৰু বগা এনেকৈ ৰং দিছে, আৰু এইটো কি চকলেট কালাৰৰ। আৰু খুব ধুনীয়াকৈ ফুলবোৰ বাচিছে। মই ফুলবোৰ আপোনালোকক দেখুৱাম বেক কেমেৰাৰ থ্ৰুৱেদি। আৰু বেক কেমেৰাৰ থ্ৰুৱেদি চাওক, এইখনেই সেই তাঁতশালখন। আৰু তাঁতশালত এনেদৰেই বৰ্তমান সময়ত এয়া চাদৰ বোৱাত ব্যস্ত হৈ পৰিছে। আৰু খুব ধুনীয়া ধুনীয়া ফুল চাওকচোন, ইমান ধুনীয়াকৈ বাচিছে। যিসকল মহিলাই তাঁতত বোৱা কাপোৰ পিন্ধি ভাল পায়, তেখেতসকলে নিশ্চয় গম পাইছে ইমান ধুনীয়াকৈ। মোৰ বান্ধৱীও হয়, সৰুৰ পৰা আমি একেলগে খেলি ডাঙৰ হৈছিলোঁ ৰুমি। আৰু মোতকৈ বয়সত ডাঙৰ বাও হয়, কিন্তু সেইকাৰণে মই ৰুমি বুলিয়ে মাতোঁ। ৰুমিয়ে ইমান ধুনীয়াকৈ বৈছে চাওকচোন, ইমান ধুনীয়া ফুল বুলি দেখিছে। এনেকৈ ব্যস্ত সময়ত আমাৰ ইফালে পিছে মোবাইলত ৰীল চিল বনোৱাত ব্যস্ত হৈ নাথাকে। তেখেতসকলে এনেকৈ গামোচা ববলৈ শিকে, ৰুমাল ববলৈ শিকে, আৰু নিজৰ কাপোৰযোৰ নিজে তৈয়াৰ কৰি লয়। দেখিছেনে, এয়া চাদৰ। আজৰি পথ এনেকৈ তেওঁলোক ব্যস্ত হৈ পৰে, চাদৰ বব জানে, সকলোবোৰ জানে। এতিয়া মই কৈছোঁ অকণ ওলা, কিন্তু ওলাবলৈও লাজ কৰিছে। মানে কেমেৰাই ইমান ভালেই নাপায় ফটো চটো মাৰি। ইমান ক'লোঁ যে অকণ তই কষ্ট কৰি বনাইছ, বৈছ, অকণ বোলো ওলা। তাই নাহিলে কেমেৰাৰ ফ্ৰণ্টলৈ, সেইকাৰণে মই কৈ দিছোঁ। আৰু এনেকৈ আৰু বহুখিনি কাপোৰ বব জানে। আৰু কি কি জানো? চাদৰ, যোৰা, আৰু গামোচা, চেলেং কাপোৰ, ৰুমাল, বা গোটেইবোৰ জানে। মানে বেক কেমেৰাতে তাই আছে, কিন্তু ক'বলৈ লাজ কৰিছে। তথাপিও আপুনি দেখিছে ইমান ধুনীয়াকৈ বৈছে। এইটো ভিডিঅ' এইভাৱে বনাইছোঁ, মই কৈছোঁ আমাৰ গাঁৱৰ ছোৱালী বোৱাৰী যুৱতী এই সকলোবোৰ কামত পাকৈত। ইয়াৰ প্ৰত্যেকৰ ঘৰত আপুনি যদি যায়, সকলো যিবিলাক জীয়ৰী বোৱাৰী আছে সকলো ব্যস্ত হৈ পৰে। বিশেষকৈ বহাগ মাহ আহিলে মনতে ভাবি লয় এইবাৰ মই গামোচা বম, নহ'লে ৰুমাল বম, এনেকৈ ভাবি লয়। আৰু তাই এয়া চাদৰ বোৱাত ব্যস্ত হৈ পৰিছে। এনেকৈ আপোনালোকে কিটিং কিটিং এই শব্দ শুনিবলৈ পাব তাঁতৰ। এনেকৈ ব্যস্ত হৈ পৰে, খুব ভাল লাগে। আৰু বহুত দিনৰ পিছত মই কৈছোঁৱেই, গুৱাহাটীৰ পৰা আহি গাঁৱত এইবিলাক বস্তু দেখিলে মোৰ কিবা এটা ভাল লাগে। আৰু সেইবাবে এই ভিডিঅ'বোৰ বনাওঁ। আপোনালোকে দেখিছে এনেকৈ বৰ্তমান ব্যস্ত হৈ পৰিছে। আকৌ এবাৰ যদি কওঁ, মহাত্মা গান্ধীয়ে কোৱাৰ দৰে আমাৰ অসমৰ শিপিনে তাঁতশালত সপোন ৰচিব জানে, ঠিক তেনেকৈ এওঁ একোটা সপোন। আপোনালোক পিছে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আপোনাক মই দেখুৱালোঁ কেনেকৈ তাঁতশালত এই কাপোৰবোৰ বৈ আছে। এতিয়া দেখি চাদৰ বোৱা দেখুৱালোঁ, কিন্তু কেৱল চাদৰেই নহয়, চাদৰ, মেখেলা, গামোচা খুব ধুনীয়াকৈ বব জানে। চাওক, এয়া দেখিছেনে, এয়া ৰুমিয়ে হাতে বোৱা এইবিলাক দেখিছেনে কাপোৰ। ইমান ধুনীয়াকৈ বৈছে নহয়, আপোনালোকে নিশ্চয় গম পাইছে। এয়া চাওক, অলপমান মেলি দিছোঁ মই। ফুল বাচিছে চাওকচোন, মোৰে ভাল লাগিছে কিন্তু। আৰু বহুকেইটা কালাৰত বৈছে। এইটো এটা ইমান ধুনীয়াকৈ চাওক, এয়া 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 দেখিছে, ইমান ধুনীয়া ধুনীয়া দেখিছেনে বাৰু? বৰ ধুনীয়া লগা নাইনে বাৰু? মোৰ যে খুব ভাল লাগিছে। এনেকৈ বৰ্তমান সময়ত ব্যস্ত হৈ পৰিছে। আৰু এইযোৰ যে মই যেতিয়া অলপ আগত দেখুৱালোঁ আপোনালোক চাদৰখন, এয়া চাদৰখন চাওক, এয়া এনেকুৱা হ'ব, খুব ধুনীয়া ধুনীয়া। এয়া দেখিছে এইবিলাক। তো এনেকৈ বৰ্তমান সময়ত
চাদৰ মেখেলা বনোৱাত মানে বোৱাত ব্যস্ত হৈ পৰিছে। আৰু চাওকচোন এই তাঁতশালখন আৰু ইমান ধুনীয়াকৈ ইয়াৰ ফুলকেইটা বাচিছে নহয়। অলপমান যদি আগলৈ আহে আপোনালোকে দেখিব ইয়াত স্পষ্টকৈ ফুলকেইটা ওলাই পৰিছে। বিশেষকৈ এই ফুলকেইটা এইফালৰ পৰা যিটোকে বাচে পাছফালতহে মানে যিটো মানে স্পষ্টকৈ ওলাব। যেতিয়া এইখন সম্পূৰ্ণকৈ বৈ হ'ব তাৰপিছতহে ইয়াৰ যিটো ৰূপটো আপোনাৰ স্পষ্ট হৈ পৰিব। তথাপি খুব ধুনীয়া লাগিছে, ধুনীয়াকৈ ফুলবোৰ বাচিছে। তো এনেকৈ ব্যস্ত হৈ পৰে আমাৰ গাঁৱৰ জীয়াৰী বোৱাৰী ছোৱালী সকলো। তো ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে পিছে এনেকুৱা তাঁতশাল দেখিছেনে। বিশেষকৈ আমাৰতো গাঁৱৰ সকলোতে দেখিছে, যিসকল মহানগৰীত থাকে তেওঁলোকক সুধিছোঁ। আপোনালোকৰ হয়তো মনত গৈছে নিশ্চয় এনেকুৱা এখন চাদৰ ল'বলৈ। আৰু ইয়াৰ কাপোৰটো যে বৰ ধুনীয়া হয়, কপাহী কাপোৰৰ নিচিনাই। কাৰণ সেইকাৰণে হাতে বোৱা আজিকালি শিপিনী বোৱা বস্তুৰ চাহিদাও বহুত বাঢ়িছে। আপোনালোকে দেখিছে পাৰলমৰ গামোচাবোৰ লাহে লাহে নাইকিয়া হৈ গৈছে, শিপিনীয়ে বোৱা গামোচাক বিশেষকৈ প্ৰাধান্য দিছে। ঠিক তেনেকৈ আপোনালোকেও এনেকৈ গামোচা সমান্তৰালকৈ এই ঘৰতে হাতে বোৱা শিপিনীসকলে কিমান কষ্টৰে এই চাদৰ এইবোৰো ক্ৰয় কৰিব পাৰে। গতিকে আপোনালোকে যদি লাগে তেন্তে আপোনালোকে কণ্টেক্ট কৰিব। মই যদি তাই যদি ভাবিছে যে সৰহকৈ ব'ব পাৰে তেতিয়া আপোনালোকক মই যোগাযোগ কৰি দিম, তাইও উপকৃত হ'ব আৰু আপোনালোকৰো ভাল লাগিব। তো আশা ৰাখিছোঁ ভিডিঅ' চাই ভাল পালে। ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই, কাৰণ মই এইটো দেখাব বিচাৰিছোঁ যে আমাৰ গাঁওবোৰৰ জীয়াৰী বোৱাৰীসকলো ক'ত ব্যস্ত থাকে। আজিকালি পিছে কেৱল ৰীল বনাওঁতে ব্যস্ত হৈ নাথাকে, সেইটো কিছু একাংশ থাকে। আৰু তাৰোপৰি আমাৰ জীয়াৰী বোৱাৰী সকলোৱে ৰীলো বনাব, তাৰ সমান্তৰালকৈ এইবিলাক কামো কৰিব জানে। সেইকাৰণেই ভিডিঅ'টো বনালোঁ। আশা ৰাখিলোঁ আজি এই ভিডিঅ' চাই ভাল পালে। পুনৰবাৰ এনেকুৱা ধৰণৰ সহজ সৰল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ চাই থাকিব মোৰ চেনেলটো। ধন্যবাদ।